জীৱশ্ৰেষ্ঠ মানুহ ঈশ্বৰৰ বিশেষ হাতৰ কৰ্ম সেয়েহে মানুহৰ প্ৰতি ঈশ্বৰৰ বিশেষ চিন্তা বিশেষ ভালপোৱা আছে আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন তুমি আমাৰ আশাৰ প্ৰদীপ হে মহান যিশু তুমি আমাৰ জীৱনৰ বাট হে মহান যিশু নিষ্ঠুৰ ক্ৰুচত প্ৰাণৰ দি খলিলা পাপী মানৱ নিষ্ঠুৰ ক্ৰুচত প্ৰাণৰ দি খলিলা পাপী মানৱ তুমি আমাৰ আশাৰ প্ৰদীপ হে মহান যিশু ৰক্তেৰে ৰঞ্জিত হলা তুমি আমাৰ পাপৰ বাবে বঞ্চিত জনকো আঁকোৱালি ললা পৰিত্ৰাণৰ বাবে নাশ কৰিলা তুমি দানৱ নাশ কৰিলা তুমি দানৱ তুমি আমাৰ আশাৰ প্ৰদীপ হে মহান যিশু তুমি আমাৰ জীৱনৰ বাট হে মহান যিশু জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালো আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম বাইবেলৰ মুঠ 66খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত আমি অতি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম প্ৰিয় দৰ্শক আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আদি পুস্তক নামৰ পুস্তকখনৰ প্ৰথমটো পদ পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়াইছিলো আজিও সেই আলোচনাখিনিকেই আগবঢ়াই নিয়া হ'ব এই বিশ্বজগতখনৰ আৰম্ভণি কেনেদৰে হ'ল সেই বিষয়ে প্ৰচলিত মতবাদ আদিৰ ওপৰত আলোচনা কৰিলে আমাৰ মনলৈ এই ভাৱনাটো অহা উচিত যে
ঈশ্বৰৰ বিষয়ে অথবা ঈশ্বৰৰ সৃষ্টিকাৰ্যৰ বিষয়ে আমি আজি গৱেষণাগাৰত প্ৰমাণ কৰি দিবও নোৱাৰোঁ আৰু সেই সকলোৰে দেখা সাক্ষীও কোনো নাই। মানুহৰ সীমিত জ্ঞানেৰে মানুহে কথাবোৰ চিন্তা কৰি চাবলগীয়া হয়। এইখিনিতে চাৰ্মান এ নজেলৰ ইংৰাজী কবিতা এটাৰ অসমীয়া ভাৱানুবাদ মনত পৰে। কবিতাটো এনেধৰণৰ: তুমি এটা সামান্য তৰাও তাৰ কক্ষপথত স্থাপন কৰিব নোৱাৰা। তুমি অৰণ্যৰ সৰু পাত এখিলাও গঢ় দিব নোৱাৰা, নতুবা পাহাৰ এখনৰ উত্থান ঘটাব অথবা সাগৰ এখন খান্দিবও নোৱাৰা। তুমি ধ্যান ধাৰণাত বাওনা হৈও অহংকাৰত উফুন্দি উঠানে? তুমি ৰাজকীয় জাকজমকতাৰে ৰাতিপুৱা এটাৰ আগমন ঘটাব নোৱাৰা, অথবা উজ্জ্বল দিনটোলৈ আন্ধাৰৰ ছায়াও নমাই আনিব নোৱাৰা, নতুবা নিস্তেজ জোনটোক উজ্জ্বলতাৰে উজ্বলাই তুলিবওতো নোৱাৰা। আৰু যিজনাই এই সকলোবোৰ কৰিলে সেইজনাকেই সন্দেহ কৰিবলৈ তুমি সাহস কৰানে? এয়া এজন ঈশ্বৰ বিশ্বাসী কবিৰ মনৰ কথা। বাইবেলখন বিজ্ঞানৰ পাঠ্যপুথি নহয় আৰু সেই উদ্দেশ্যৰে বাইবেলখন লিখাও হোৱা নাছিল। তদুপৰি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিবৰ উদ্দেশ্যৰেও বাইবেলখন লিখা হোৱা নাই। ঈশ্বৰ আছেই এই কথাটো এটা স্বতঃ সিদ্ধ বুলি ধৰি লৈহে বাইবেলখন আৰম্ভ কৰা হৈছে। বাইবেলৰ প্ৰথম পদটোৱে সেই কথাটোকে জনায়, অৰ্থাৎ গোটেই কথাটো বিশ্বাসৰ কথা। আহকচোন এতিয়া আমি আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এই পৃথিৱীখনৰ উৎপত্তি সম্বন্ধে মানুহে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়াই আহিছে। কিন্তু আচলতে এই বিষয়ে মানুহৰ জ্ঞান অতি সীমিত। এজন অধ্যাপকে মন্তব্য কৰিছিল, আমি আধ্যাত্মিক বিষয়ৰ কথা যিমান জানো, পদাৰ্থ আৰু তাৰ উৎপত্তি কেনেকৈ হ'ল সেই বিষয়ে আচলতে তাতকৈ বেছি বিশেষ একো নাজানো। গতিকে আচলতে আজিৰ অৱস্থাত আমি কোনোটোকেই আনটোতকৈ বেছি প্ৰয়োজনীয় বুলিও ক'ব নোৱাৰোঁ। মানুহ আৰু আন সকলো জীৱৰ যে উৎপত্তি হ'ল আৰু সেইবোৰৰ যে নানা ধৰণৰ পৰিৱৰ্তনো হৈ আছে, সেইটো আমি দেখিছোঁ। কিন্তু এই বাহ্যিক প্ৰকাশৰ অন্তৰালত আচলতে কি আছে আমি নাজানো। মই আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব পৰা হ'লে নিশ্চয় খুব ভাল পালোহেঁতেন, কিন্তু মোৰ অজ্ঞতাক কিছুমান ডাঙৰ ডাঙৰ শব্দেৰে ঢাকি ৰাখিলে আপোনালোকৰো লাভ নহয়, মোৰো লাভ নহয়। 1961 চনতে প্ৰকাশিত প্ৰবন্ধ এটাত এইবুলি লিখা হৈছিল, জগতৰ উৎপত্তি ৰহস্য উদ্ঘাটন কৰিবলৈ মানুহৰ আৰু বেছি দিন নাই। কিন্তু এই কথা লিখাৰ 40 বছৰ পাছতো আমি আচলতে নতুন কথা বিশেষ একো শুনা নাই। এডউইন কংক্লিন নামৰ জীৱবিজ্ঞানী এজনে জীৱৰ ক্ৰমবিকাশৰ তত্ত্ব সম্বন্ধে মন্তব্য কৰি এইবুলি কৈছিল, কিবা এটা বিস্ফোৰণ বা ঘটনাৰ পৰা নিজে নিজে জীৱৰ আবিৰ্ভাৱ হোৱাৰ সম্ভাৱনীয়তা যিমান, কোনো এটা ছপাশালত বিস্ফোৰণ ঘটি নিজে নিজে এখন ডিক্সনাৰী সৃষ্টি হোৱাৰ সম্ভাৱনাও সিমান, অৰ্থাৎ সম্ভাৱনা একেবাৰে নাই। এগৰাকী বিজ্ঞানীয়ে এই মন্তব্য কৰাটো বিজ্ঞান বিৰুদ্ধ কথা যেন লাগিব পাৰে, কিন্তু কথাটো এনেকুৱাই। প্ৰিয় শ্ৰোতা, এই বিশ্ব জগতখনৰ উৎপত্তি সম্বন্ধে অতি কমেও 3টা মতবাদ আছে, যিকেইটা আনকি মহাকাশচাৰীসকলেও আগবঢ়ায়। সেই মতবাদ কেইটানো কি কি? তাৰে এটা হৈছে ষ্টেডি ষ্টেট থিয়ৰী, এটা হৈছে বিগ বেং থিয়ৰী আৰু আনটো হৈছে অচিলেটিং থিয়ৰী। ষ্টেডি ষ্টেট থিয়ৰী মতে এই বিশ্ব ব্ৰহ্মাণ্ডখন আগৰ পৰাই আছে আৰু নতুন পদাৰ্থ অনবৰতেই সৃষ্টি হৈ আছে। এসময়ত বহুতে এই থিয়ৰীটো গ্ৰহণ কৰি লৈছিল, কিন্তু তাৰ পাছত মানুহে নতুন থিয়ৰী এটা আগবঢ়ালে, বিগ বেং থিয়ৰী। আৰু এই থিয়ৰী মতে নিযুত নিযুত বছৰ আগতে এটা ভয়ংকৰ বিস্ফোৰণ ঘটিছিল আৰু তাৰ ফলতেই সকলো সৃষ্টি হৈছিল। আৰু হয়তো বহু নিযুত বছৰ পাছত তেনেকুৱা আৰু ভয়ংকৰ বিস্ফোৰণ এটা হ'ব। সেই বিষয়ে আমি ভয় খাব নালাগে, কিন্তু এইটো নিশ্চয় এটা মন কৰিবলগীয়া থিয়ৰী। বহু বছৰ আগতে এজন নৃতত্ত্ববিদে আফ্ৰিকাত এটা লাওখোলা পাইছিল। সেইটোত দীঘল দাঁত আছিল আৰু সেইটো তেওঁ 6 লাখ বছৰ আগৰ কোনোবা ডেকাৰ লাওখোলা বুলি দাবী কৰিছিল।
বান্দৰ আৰু মানুহৰ মাজত সেইটো এটা যোগসূত্ৰ বুলি তেওঁ কৈছিল। এনেকুৱা থিয়ৰী আমি আগতেও শুনিছোঁ, কিন্তু 1961 চনৰ পাছত আমি বৰ বেছি এই বিষয়ে আৰু শুনা নাই। অৰ্থাৎ মানুহে এই বিষয়েও ভাবিবলৈ এৰি দিলে। মানুহৰ উৎপত্তি সম্বন্ধে মানুহে আন আন ধৰণেও ব্যাখ্যা আগবঢ়ায়। এজন বিজ্ঞানীয়ে আকৌ এই বুলি মত প্ৰকাশ কৰিছিল যে মানুহ আচলতে জন্তু নহয়, কিন্তু এডাল গছৰ নিচিনাহে, আৰু মুগাবৰণীয়া সামুদ্ৰিক লতাৰ পৰা মানুহ ওলাইছে। প্ৰিয় শ্ৰোতা, আমাৰ ককা আইতাহঁত ক'ৰ পৰা আহিছে বুলি হয়তো আমি ভুল ঠাইত বিচাৰি ফুৰিছোঁ। কিছুমান মানুহে হয়তো গছলৈকে চাইছে। আকৌ কোনোৱে কৈছে সাগৰৰ তলত থকা লতাৰ পৰাই আমি আহিছোঁ। এৰা, মানুহে কৰা এনেকুৱা অনুমান ভিত্তিক মন্তব্যবোৰ কেতিয়াবা সঁচাকৈ অতি হাঁহি উঠা ধৰণৰ হৈ পৰিব পাৰে, নহয়নে বাৰু? বিজ্ঞানীসকলে সাধাৰণতে এটা কথা মানি চলিব খোজে। কিবা এটা অলপ নিম্ন খাপৰ বস্তু পালে সেইটো তাতকৈ উন্নত খাপৰ বস্তুতকৈ আগৰ কালৰ বুলি তেওঁলোকে ক'ব খোজে, লাগিলে বস্তুবোৰ যি ঠাইতেই আৱিষ্কাৰ নহওক কিয়। কিন্তু কিছুমান প্ৰাগৈতিহাসিক সময়ৰ বুলি কোৱা স্থানৰ তলত খনন কাৰ্য চলাই আকৌ তাতকৈ বেছি উন্নতমানৰ সভ্যতাও আৱিষ্কাৰ হোৱা কথাটোৱে তথাকথিত পণ্ডিতসকলক বিপাঙতো পেলাইছে। এই পৃথিৱীখনৰ উৎপত্তি সম্বন্ধে মানুহে নানা ধৰণৰ মত আগবঢ়ায়েই আছে। এজন বিজ্ঞানীয়ে আকৌ মত প্ৰকাশ কৰিছিল যে মানুহ বান্দৰৰ পৰা ওলোৱা বুলি কোৱাতকৈ কাংগাৰুৰ পৰা নাইবা আন কিবা চৰাইৰ পৰা ওলোৱা বুলিহে তেওঁ বিশ্বাস কৰিব খোজে। বিৱৰ্তনৰ সূত্ৰটো বহু ধৰণে মানুহে ব্যাখ্যা কৰা দেখা যায়। বহুতে এই সূত্ৰ সত্য বুলি প্ৰমাণ কৰি দেখুৱাব খোজে। এইটো দুখৰ বিষয় যে তথাকথিত বিজ্ঞানৰ ছাত্ৰসকলে আচলতে গোটেই কথাটোৰ এটা দিশহে চাবলৈ পায়। বিজ্ঞানীসকলে বিৱৰ্তনৰ সূত্ৰটো একমত হৈ মানি লোৱা নাই। এখন পশ্চিমীয়া দেশৰ বিশ্ববিদ্যালয় এখনৰ প্ৰফেচাৰ এজনে এই বুলি কৈছিল। তেওঁ নিজেও বিৱৰ্তনৰ সূত্ৰ অথবা জীৱৰ ক্ৰমবিকাশৰ মতবাদটোৰ সপক্ষে বুলিয়েই চিনাকি দিছিল। দি ইমপ্লিকেশ্যন অৱ ইভলিউশ্যন নামৰ কিতাপত তেওঁ এই বুলি লিখিছে, কিছুমানে কয় যে কিছুমান জীৱই সময়ৰ লগে লগে ক্ৰমবিকশিত হৈ নতুন প্ৰজাতিলৈ ৰূপান্তৰিত হয়। এইটো এটা বিশেষ ধৰণৰ ক্ৰমবিকাশ বুলি ক'ব পাৰি, আৰু কিছুমান বিশেষ ধৰণৰ পৰীক্ষাৰ দ্বাৰা এইটো কৰি দেখুৱাবও পাৰি। আনহাতে এনেকুৱা এটা মতবাদো আছে যে পৃথিৱীৰ সকলো জীৱ জন্তু এককোষী জীৱ এটাৰ পৰাই উৎপন্ন হ'ল, আৰু সেই একমাত্ৰ কোষটো এটা অজৈৱিক অৱস্থাৰ পৰা উৎপন্ন হ'ল। এইটো সাধাৰণ ক্ৰমবিকাশৰ সূত্ৰ বুলি ক'ব পাৰি, আৰু এইটো সঁচা বুলি প্ৰমাণ কৰিবলৈ আমাৰ হাতত বিশেষ একো প্ৰমাণ নাই। আন এজন ক্ৰমবিকাশৰ সমৰ্থক বিজ্ঞানী আকৌ এই বুলি কৈছিল, জীৱৰ ক্ৰমবিকাশৰ সমৰ্থনত মই 40 বছৰ ধৰি কৰি অহা পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণৰূপে বিফল হ'ল। আচলতে এই মতটো পৰীক্ষাগাৰত প্ৰমাণ কৰি দিয়াটো সম্ভৱপৰ নহয়। জীৱৰ বিভিন্ন প্ৰজাতিবোৰৰ মাজত থকা খালী ঠাইখিনি পূৰণ কৰাটো সম্ভৱপৰ নহয়। জীৱৰ ক্ৰমবিকাশৰ ধাৰণাটো আচলতে প্ৰমাণৰ ভিত্তিত নহয়, মানুহে এনেই বিশ্বাস কৰি ল'বলগীয়া বিষয়হে। প্ৰিয় শ্ৰোতা, এই বিজ্ঞানীজনে ধৰ্মৰ গণ্ডিৰ মাজত সোমাই পৰা যেন আমাৰ অনুমান নহয়নে? আচলতে তেওঁ ধৰ্মৰ গণ্ডিৰ মাজলৈ সোমাই আহিছে। তেওঁ কৈছে যে জীৱৰ ক্ৰমবিকাশ ঘটি মানুহৰ সৃষ্টি হৈছে বুলি ক'বলৈ হ'লে মানুহে কথাবোৰ প্ৰমাণৰ ভিত্তিত নহয়, কিন্তু বিশ্বাস কৰি গ্ৰহণ কৰি ল'ব লগা হয়। জীৱৰ ক্ৰমবিকাশৰ মতবাদটো আচলতে অনুমান ভিত্তিক, আৰু আদিৰে পৰা তেনেকুৱাই। কিন্তু দুখৰ বিষয়
যে বহুতো মানুহে এইটো সত্যৰ ভিত্তিত প্ৰতিষ্ঠিত মতবাদ বুলিহে ভাবি থাকে, এইটো বিজ্ঞানসন্মত মতবাদ বুলিহে ভাবি থাকে। আনহাতে আজি আমাৰ মাজত তথাকথিত শিক্ষিত লোকসকলৰ মাজতেই বহু ভুল কথা প্ৰচাৰিত হৈ থকা আমি দেখিবলৈ পাওঁ। এখন আলোচনীত এনেদৰে প্ৰকাশ কৰা হৈছিল, বাইবেলৰ মতে এই জগতখন কেতিয়া সৃষ্টি কৰা হৈছিল? উত্তৰত তেওঁলোকে এনেদৰে লিখিছিল, 4004 খ্ৰীষ্টপূৰ্বত। কি যে হাঁহি উঠা কথা, নহয়নে? বাইবেলতনো তেনেদৰে ক'ত কোৱা হৈছে? লাইফ মেগাজিনত জগতৰ উৎপত্তি সম্বন্ধে লিখা এটা প্ৰবন্ধত এই বুলি লিখা হৈছিল, প্ৰায় 2000 নিযুত বছৰ আগতে অলৌকিকভাৱে এটা অৰ্ধজীৱৰ আৱিৰ্ভাৱ হ'ল। কি ৰূপত সেইটো বিজ্ঞানীসকলে কৈ দিব নোৱাৰে। এই প্ৰবন্ধটোৰ মতে কেৱল এই কথাই কোৱা হৈছে যে কিবা প্ৰকাৰে কোনো প্ৰকাণ্ড অণু এটাই নিজৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা লাভ কৰিলে। প্ৰিয় শ্ৰোতা, আমি বাৰু এনেকুৱা এটা মতবাদ মানি ল'ব পাৰোঁনে যে অণু এটাই নিজে নিজৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা আহৰণ কৰিলে? আন হাঁহি উঠা ধৰণৰ মতবাদো আগবঢ়োৱা আমি দেখা পাওঁ। এটা মতবাদ মতে সুদূৰ অতীতত বহিৰ্জগতৰ পৰা অহা কোনো বুদ্ধিমান জীৱই পৃথিৱীত এৰি থৈ যোৱা আৱৰ্জনাৰ পৰাই মানুহৰ উৎপত্তি হ'ল। আৰু এই মন্তব্য কৰিছে এগৰাকী তথাকথিত বিজ্ঞানীয়ে। মুঠতে মানুহে নানা ধৰণৰ মতবাদ আগবঢ়ায় পৃথিৱী আৰু মানুহৰ উৎপত্তি সম্বন্ধে। কিন্তু আমাৰ সাধাৰণ চিন্তা বুদ্ধিয়েই আমাক জনাই দিয়ে যে সেইবোৰ অতি খেলিমেলি ধাৰণা বুলি। কিন্তু আমি এই বুলি জানিয়েই বেছি সহজে গ্ৰহণ কৰিব পাৰোঁ। বাইবেলত লিখা প্ৰথমটো পদ, আদিতে ঈশ্বৰে পৃথিৱী আৰু আকাশমণ্ডল সৃষ্টি কৰিলে। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, এইবুলি বাইবেলৰ প্ৰথম পদটোত লিখা আছে। কোনে এই বিশ্বজগতখন সৃষ্টি কৰিলে? ঈশ্বৰে। একো নথকাৰ পৰাই ঈশ্বৰে এই বিশ্বজগতখন সৃষ্টি কৰিলে। কেতিয়া? আমি নাজানো, কোনেও নাজানে। কোনোবাই কয় 2000 নিযুত বছৰ আগতে, কোনোবাই কয় 5000 নিযুত বছৰ আগতে, কিন্তু তাতকৈও আগতে হ'ব পাৰে। ঈশ্বৰ অনাদি অনন্ত। আমি সেই কথা মনত ৰখা উচিত। তেওঁ আচলতে বহু কথাই আমাক জনাই দিয়া নাই। মানুহেহে নিজে সকলো জনাৰ দৰে উফাই ডাং মাৰি মতবোৰ প্ৰকাশ কৰি থাকে। আচলতে ঈশ্বৰৰ বাক্য উদ্বোধনী কৰা এই গুৰুত্বপূৰ্ণ উক্তি আমি গ্ৰহণ কৰি লোৱাটোৱেই শ্ৰেয়। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। লগে লগে গীত ৰচকৰ সৈতে আমি ঈশ্বৰৰ গগনমণ্ডল, তেওঁৰ হাতৰ কৰ্ম, জোন, বেলি, তৰাৰ কথাও মনত পেলোৱা উচিত। গীত ৰচকে এনেদৰে কৈছে, গীতমালা 19 নম্বৰ গীতৰ 1 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আকাশমণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। গীতমালা 19 নম্বৰ গীতৰ 1 নম্বৰ পদ। পাচনি পৌলে ৰোমিয়াবিলাকলৈ লিখা পত্ৰত এই বুলি লিখিছিল। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ পঢ়ি দিম, চাবচোন। ৰোমিয়া 1 নম্বৰ অধ্যায় 20 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিয়নো সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়, এইকাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে। ৰোমিয়া 1 অধ্যায় 20 নম্বৰ পদ। আকৌ ইব্ৰী পত্ৰত এই বুলি লিখা হৈছে, ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ পঢ়ি দিম। সৃষ্টিখন ঈশ্বৰৰ বাক্যৰ দ্বাৰাই স্থাপন কৰা হ'ল, তাতে দৃশ্য বস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হ'ল এনে নহয়। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ।
ঈশ্বৰেই সকলোৰে সৃষ্টিকৰ্তা। এই কথাটো আমি বিশ্বাসেৰে গ্ৰহণ কৰি ল'ব লাগিব। একো নথকাৰ পৰা কেনেকৈ কিবা এটা সৃষ্টি কৰিব পাৰি, আনকি বিজ্ঞানেও সেই কথা আমাক কৈ দিব নোৱাৰে। কিন্তু ঈশ্বৰে তেনে আচৰিত ধৰণেই সৃষ্টিকাৰ্য কৰিছিল, আৰু কেতিয়া সৃষ্টি কৰিছিল সেই কথাও আজি মানুহে কৈ দিব নোৱাৰে। বাইবেলত আমাক জনাই দিয়া হৈছে যে ঈশ্বৰে মুখেৰে কোৱাৰ লগে লগে বিশ্বজগতখন সৃষ্টি হ'ল। জীৱৰ ক্ৰমবিকাশ ঘটি মানুহৰ উৎপত্তি হোৱা বুলি কোৱা মতবাদবোৰ আমি গ্ৰহণ নকৰোঁ, কাৰণ এনেকুৱা মতবাদে ঈশ্বৰক অস্বীকাৰ কৰে আৰু ঈশ্বৰে মানুহক জনাই দিয়া কথাও অগ্ৰাহ্য কৰে। এই মতবাদবোৰে মনুষ্যৰ পতন আৰু পাপৰ বিষয়টোও অস্বীকাৰ কৰে। খ্ৰীষ্টই কুমাৰী গৰ্ভত জন্ম লোৱা কথাটোও অস্বীকাৰ কৰে। সেইবাবেই আমি এই জীৱৰ ক্ৰমবিকাশ আৰু বিৱৰ্তনৰ সূত্ৰটো অস্বীকাৰ কৰোঁ। বিশ্বজগতখনৰ উৎস আৰু আৰম্ভণিৰ বিষয়ে এনে মতবাদবোৰে আমাক আচল কথা জনাব নোৱাৰে। এই জীৱৰ ক্ৰমবিকাশ তথা বিৱৰ্তনৰ মতবাদে তিনিটা বিষয়ত একো সমাধান আগবঢ়াব নোৱাৰে। একো নথকাৰ পৰা কিবা এটা হোৱালৈ ই সেতু গঢ়িব নোৱাৰে। কিবা এটাৰ পৰা জীৱৰ উৎপত্তি হোৱাৰ মাজত ই সেতু গঢ়িব নোৱাৰে, আৰু জীৱৰ পৰা মানৱ প্ৰকৃতিৰ মাজতো ই সেতু গঢ়িব নোৱাৰে, কাৰণ মানৱ প্ৰকৃতি আন সকলো জীৱতকৈ বেলেগ। অৱশ্যে মানুহে সদায় চাঞ্চল্যৰ সৃষ্টি কৰিব খোজে আৰু তেনেকুৱা খবৰ বিয়পাবলৈ ভাল পায়। ক'ৰবাত কিবা এটা ওলালেই ইটোৰ লগত সিটো মিলাই জোৰা টাপলি মাৰি জীৱৰ ক্ৰমবিকাশৰ মতবাদটোকেই সঁচা বুলি প্ৰমাণ কৰিবলৈ বিচাৰে। কিন্তু লাহে লাহে এই মতবাদটোৰ বিষয়ে আলোচনা কৰা মানুহৰ সংখ্যা কমি যাব ধৰিছে। এতিয়া আন এটা প্ৰশ্ন, কোনে কেতিয়া সৃষ্টি কৰিলে তাৰ লগতে তেওঁ কিয় সৃষ্টি কৰিলে সেই কথাটো গুৰুত্বপূৰ্ণ। বাইবেলত কোৱা হৈছে যে ঈশ্বৰে নিজৰ সন্তুষ্টিৰ কাৰণেই এই বিশ্বজগতখন সৃষ্টি কৰিছিল। প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, হে আমাৰ প্ৰভু পৰমেশ্বৰ, তুমি এই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য, কিয়নো তুমিয়েই সকলোকে সৃজিলা। তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ'ল, সকলো সৃষ্ট হ'ল। প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। ঈশ্বৰে সৃষ্টি কৰিবলৈ মন কৰিলে বাবেই সৃষ্টি কৰিলে, আৰু নিজৰ সন্তুষ্টিৰ বাবেই তেওঁ তেনে কৰিলে। আৰু তেওঁ আপোনাক মোকো সৃষ্টি কৰিবলৈ ভাল পালে। কিন্তু তেওঁ আমাক সুধি আমাক সৃষ্টি কৰা নাই। তেওঁ সৃষ্টি কৰিবলৈ ভাল পালে আৰু কৰিলে। তেওঁ বিশ্বজগতখন সৃষ্টি কৰাৰ দ্বিতীয়টো কাৰণ হৈছে তেওঁৰ গৌৰৱ মহিমাৰ কাৰণে। প্ৰথম সৃষ্টিয়ে এনে সুন্দৰভাৱে ঈশ্বৰৰ প্ৰশংসা কৰিছিল। ইয়োব 38 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পঢ়ি দিম। সেই কালত তাৰ মূলবোৰ কিহৰ ওপৰত বহুওৱা হ'ল, বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে? ঈশ্বৰৰ গৌৰৱৰ বাবেই সৃষ্টি কৰা হৈছিল। যিচয়া 43 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পঢ়ি দিম। মোৰ নামেৰে প্ৰখ্যাত হোৱা আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া। মই তাক গঠন কৰিলোঁ, মই তাক নিৰ্মাণ কৰিলোঁ। যিচয়া 43 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। এৰা ঈশ্বৰে নিজৰ গৌৰৱৰ কাৰণেই এই বিশ্বজগতখন সৃষ্টি কৰিছিল। বাইবেলে আমাক কৈছে যে ঈশ্বৰে মানুহ সৃষ্টি কৰিছিল যাতে মানুহৰ সৈতে ঈশ্বৰে সহভাগিতা ৰাখিব পাৰে। সেইবাবে মানুহক তেওঁ নৈতিকতা থকা, চিন্তা বুদ্ধি থকা জীৱ হিচাপে সৃষ্টি কৰিছিল। ঈশ্বৰে কিছুমান ৰবটো সৃষ্টি কৰিব পাৰিলেহেঁতেন, যান্ত্ৰিক মানৱো সৃষ্টি কৰিব পাৰিলেহেঁতেন, যাতে কিবা এটা চুইচ টিপি দিলে নিজে নিজে তেওঁক সেৱা কৰে। কিন্তু তেওঁ তেনে মানুহ বিচৰা নাই। তেওঁ বিচাৰিছে মানুহে নিজ ইচ্ছাৰে তেওঁক ভাল পাওক, তেওঁৰ আৰাধনা কৰক। এই অবিশ্বাস, ঈশ্বৰ নিন্দা আৰু ঈশ্বৰ বিদ্ৰোহৰ মাজত আপুনি কৰিব পৰা সকলোতকৈ ডাঙৰ কামটো হৈছে প্ৰকাশ্যে যীশুখ্ৰীষ্টক মানি লোৱাটো। স্বৰ্গমৰ্তৰ নিৰ্মাতা সৰ্বশক্তিমান পিতৃ ঈশ্বৰক বিশ্বাস কৰা আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টক গ্ৰহণ কৰাটো আচলতে আমাৰ বাবে সকলোতকৈ গৌৰৱময় বিশেষাধিকাৰ। আজি বিভিন্ন স্বাধীনতাৰ কথা মানুহে কয়, কিন্তু আচল স্বাধীনতা কি নাজানে। যীশুখ্ৰীষ্টক আমাৰ পৰিত্ৰাতা বুলি মানিলেই আমি প্ৰকৃত স্বাধীনতা পাওঁ। আদি পুস্তকৰ প্ৰথমটো পদ আমি আকৌ চাওঁ হওক। অতি মনোমোহা আকৰ্ষণীয় পদ।
এই পদটো যেন বাইবেলত প্ৰৱেশ কৰা এখন দুৱাৰহে। ঈশ্বৰেই সৃষ্টিকৰ্তা বুলি আপুনি মানি ল'বই লাগিব, বিশ্বাসেৰে তেওঁৰ ওচৰ চাপিবই লাগিব। আদিতে মানে কেতিয়া তাৰ দিন তাৰিখ আমি দিব নোৱাৰোঁ। আকাশমণ্ডল আৰু পৃথিৱীখন আন সকলো সৃষ্টিতকৈ বেলেগে দেখুওৱা হৈছে। কিয়? কাৰণ পৃথিৱীখন মানৱৰ বাসস্থান। ঈশ্বৰেই আমাক সৃষ্টি কৰিলে আৰু তেওঁৰ সৃষ্টি হিচাপে তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। এজন বিখ্যাত বিজ্ঞানী পণ্ডিতে মন্তব্য কৰিছিল যে আমি জানিব নোৱাৰা যিকোনো বিষয় বা বস্তু এইকেইটা ধৰণে বিভক্ত কৰিব পাৰি: সময়, ঠাই, পদাৰ্থ, বল আৰু গতি। বাইবেলে আচলতে সৃষ্টিকাৰ্যৰ ক্ষেত্ৰত এই নীতিটোকেই উনুকিয়াইছে। আদিতে অৰ্থাৎ সময়, ঈশ্বৰে আকাশমণ্ডল অৰ্থাৎ ঠাই আৰু পৃথিৱী অৰ্থাৎ পদাৰ্থ সৃষ্টি কৰিলে। পৃথিৱী নিৰ্জন আৰু শূন্য আছিল আৰু আন্ধাৰ অগাধ জলৰ ওপৰত আছিল। ঈশ্বৰৰ আত্মাই অৰ্থাৎ বল জলসমূহৰ ওপৰত উমাইছিল অৰ্থাৎ গতি। অৰ্থাৎ ঈশ্বৰে বাইবেলৰ প্ৰথম দুটা পদতেই আচলতে বিজ্ঞানৰ এই মহান নীতিটো প্ৰকাশ কৰি দিছে। এইটো অতিকে মন কৰিবলগীয়া কথা, নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, সেইজনা ঈশ্বৰক আপুনি বাৰু কি হিচাপে জানে, কি হিচাপে মানে? আপোনাৰ জীৱনত তেওঁৰ কি স্থান আপুনি বাৰু দিছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এই কথা আমি স্বীকাৰ কৰিবই লাগিব যে বিশ্বজগত আৰু জীৱজগতৰ উৎপত্তি সম্বন্ধে কোনেও শতকৰা 100% দৃঢ়তাৰে কোৱা আমি পোৱা নাই। আৰু সকলোৱে একেটা কথাকে মানি লোৱা বুলিও আমি পোৱা নাই। নানা ধৰণৰ চিন্তা চৰ্চা, গৱেষণা আদি চলিয়ে আছে। বাইবেলখন ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰা লোকসকলে কিন্তু বাইবেলত লিখা কথাকেই বিশ্বাস কৰে। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিৱীৰ কথা আন সকলো সৃষ্টিতকৈ বেলেগে কোৱা হৈছে আৰু এই কথাটো মন কৰিবলগীয়া। পৃথিৱীখন ঈশ্বৰে বিশেষ দৃষ্টিৰে চায়, কাৰণ ই ঈশ্বৰৰ বিশেষ সৃষ্টি, মানুহৰ গৃহভূমি। মানুহক স্থাপন কৰিবৰ বাবে ঈশ্বৰে মানুহৰ বাসৰ উপযোগী হিচাপে পৃথিৱীখন সৃষ্টি কৰিছিল আৰু সকলো সাজু হোৱাৰ পাছতহে সদৌ শেষত মানুহক তেওঁ নিৰ্মাণ কৰিছিল ধূলি মাটিৰ পৰা। জীৱশ্ৰেষ্ঠ মানুহ ঈশ্বৰৰ বিশেষ হাতৰ কৰ্ম। সেয়েহে মানুহৰ প্ৰতি ঈশ্বৰৰ বিশেষ চিন্তা, বিশেষ ভালপোৱা আছে। বাইবেলখনৰ আৰম্ভণিৰ পৰাই আমি এই কথাটো দেখা পাওঁ আৰু বাইবেলৰ সামগ্ৰিক বাৰ্তাটো এয়ে: মানুহৰ প্ৰতি ঈশ্বৰৰ প্ৰেম। প্ৰিয় দৰ্শক, আজিলৈ ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্যবাদ দিওঁ প্ৰভু তোমাক, তুমি সুন্দৰ সময় প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি। প্ৰভু, আমি যি বিশ্বাসৰ বিষয়ে প্ৰভু গম পাইছোঁ, যেনেকৈ নোহে প্ৰভু তোমাত বিশ্বাস ৰাখিছিল, তেনেকৈ প্ৰভু আমিও যাতে প্ৰত্যেকেই তেনেদৰে যাতে বিশ্বাসী হ'বলৈ পাৰোঁ, তোমালৈ ভয় ভক্তি ৰাখি যাতে চলিবলৈ প্ৰভু পাৰিব, তেনে তুমি আশীৰ্বাদ আৰু অনুগ্ৰহ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 282টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বিশ্ব জগতখনৰ উৎপত্তি সম্বন্ধে কিমানটা মতবাদ? অপশ্যন এ 3টা, অপশ্যন বি 5টা, অপশ্যন চি 7টা, অপশ্যন ডি 2টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।